আসলে আমি সদৌ অসম ছাত্ৰ সন্থাই কৈ আছোঁ যেহেতু অবৈধ প্ৰব্ৰজনকাৰীয়ে চৰকাৰী ভূমি বা বাগানসমূহত তেখেতলোকে বেদখল কৰি আছিল তেখেতলোকক উৎখাত কৰিবলৈ আৰু অসমৰ মুখ্যমন্ত্ৰীগৰাকীৰ যিটো সাহসী পদক্ষেপক সেই পদক্ষেপ লৈ আচলতে বন বিভাগে প্ৰথম পৰ্যায়ত অসম নাগালেণ্ড নেৰেংমা বনাঞ্চল তেখেতলোকৰ সফল সমাপ্তি হৈছে কিন্তু দ্বিতীয় পৰ্যায়ৰ উচ্ছেদ চলি থকাৰ মাজতে আচলতে বিভিন্ন সময়ত অপ্ৰীতিকৰ পৰিস্থিতি দেখিবলৈ পাইছোঁ কিন্তু আজিও আমি এটা কথা লক্ষ্য কৰিছোঁ যে ১ নম্বৰ চেতিয়া গাঁও বা ২ নম্বৰ চেতিয়া গাঁৱত কিন্তু নগা চেয়াৰমেন বা নগা গাঁওবুঢ়া আহি সেই গাঁওসমূহৰ যিসমূহ অবৈধ প্ৰব্ৰজনকাৰী আছিলে সেই প্ৰব্ৰজনকাৰীসকলক তেখেতলোকে নটিচ দিয়া বুলি আমি খবৰ পাইছোঁ কিন্তু আমি এটা কথা ক'ব বিচাৰিছোঁ কোনো কাৰণত যাতে সেই মাটিসমূহ বা সেই গাঁওসমূহ অসমৰ মানচিত্ৰৰ পৰা হেৰাই নাযায় অসম হৈ থাকিবৰ বাবে আমি সেই ক্ষেত্ৰত আচলতে বিচাৰোঁ আৰু এটা কথা ক'ব বিচাৰিছোঁ প্ৰশাসনৰ প্ৰতি আমাৰ এটা আহ্বান সেই ক্ষেত্ৰত আচলতে তদন্ত কৰি সেই বিষয়টোৰ ওপৰত তদন্ত কৰি আচলতে দৃষ্টিগোচৰ ৰাখিবৰ বাবে অনুৰোধ জনাইছোঁ যিহেতু অসমৰ মুখ্যমন্ত্ৰী আৰু নাগালেণ্ডৰ মুখ্যমন্ত্ৰীগৰাকী ২৭ তাৰিখে অসমৰ যি বিবাদমান এই ভূমিসমূহ সেই ভূমিসমূহ তেখেতলোকে গছপুলি ৰোপণ কৰিবলৈ আহিব সেই গছপুলি ৰোপণ কৰিবলৈ আহোঁতে আচলতে সেই বিষয়সমূহ কেনেকৈ সমাধান কৰিব পৰা যায় বা সেই বিষয়টোৰ ওপৰত কেনেদৰে স্থায়ী সমাধান কৰিব পৰা সেই ক্ষেত্ৰত আচলতে স্থায়ী সমাধান বিচাৰি আমি ছাত্ৰ সন্থাৰ তৰফৰ পৰা অনুৰোধ জনাইছোঁ লগতে এটা কথা পুনৰ আমি ক'ব বিচাৰিছোঁ কোনো কাৰণত যাতে সেই গাঁওসমূহ অসমৰ মানচিত্ৰৰ পৰা হেৰাই নাযায় তাৰ ক্ষেত্ৰত আচলতে প্ৰশাসনক আমি দৃষ্টিগোচৰ ৰাখিবৰ কাৰণে ছাত্ৰ সন্থাৰ তৰফৰ পৰা অনুৰোধ জনাইছোঁ অসমৰ ফালৰ পৰা উচ্ছেদ চলি আছে যিহেতু অবৈধ যদি হয় তেখেতলোক অসম প্ৰশাসনে তেখেতলোকক জাননী প্ৰেৰণ কৰিব কিন্তু নাগালেণ্ডৰ চেয়াৰমেন আৰু গাঁওবুঢ়াই জাননী প্ৰেৰণ কৰিছে এই ক্ষেত্ৰত কি ক'ব হয় আচলতে আমি খুব শংকিত হৈছোঁ যদি নাগালেণ্ড প্ৰশাসন বা নাগালেণ্ডৰ BM বা নাগালেণ্ডৰ গাঁওবুঢ়াই আহি যদি তেখেতলোকে সেই আমাৰ অসমৰ গাঁওসমূহ যদি নটিচ দিছে কিন্তু সেইটো আচলতে পৰিতাপৰ বিষয় আমি এই ক্ষেত্ৰত আচলতে অসম চৰকাৰৰ বিভাগীয় কৰ্তৃপক্ষক সেই ক্ষেত্ৰত তদন্ত কৰি আচলতে এই বিষয়টোৰ ওপৰত আলোচনা কৰিবৰ কাৰণে আমি অসম প্ৰশাসনক আমি অনুৰোধ জনাইছোঁ আচলতে আমি সদৌ অসম ছাত্ৰ সন্থাই কৈ আছোঁ যিহেতু অবৈধ প্ৰব্ৰজনকাৰীয়ে চৰকাৰী ভূমি বা বাগানসমূহত তেখেতলোকে বেদখল কৰি আছিল তেখেতলোকক উৎখাত কৰিবলৈ আৰু অসমৰ মুখ্যমন্ত্ৰীগৰাকীৰ যিটো সাহসী পদক্ষেপক সেই পদক্ষেপ লৈ আচলতে বন বিভাগে প্ৰথম পৰ্যায়ত অসম নাগালেণ্ড নেৰেংমা বনাঞ্চল তেখেতলোকৰ সফল সমাপ্তি হৈছে কিন্তু দ্বিতীয় পৰ্যায়ৰ উচ্ছেদ চলি থকাৰ মাজতে আচলতে বিভিন্ন সময়ত অপ্ৰীতিকৰ পৰিস্থিতি দেখিবলৈ পাইছোঁ কিন্তু আজিও আমি এটা কথা লক্ষ্য কৰিছোঁ যে ১ নম্বৰ চেতিয়া গাঁও বা ২ নম্বৰ চেতিয়া গাঁৱত কিন্তু নগা চেয়াৰমেন বা নগা গাঁওবুঢ়া আহি সেই গাঁওসমূহৰ যিসমূহ অবৈধ প্ৰব্ৰজনকাৰী আছিলে সেই প্ৰব্ৰজনকাৰীসকলক তেখেতলোকে নটিচ দিয়া বুলি আমি খবৰ পাইছোঁ কিন্তু আমি এটা কথা ক'ব বিচাৰিছোঁ কোনো কাৰণত যাতে সেই মাটিসমূহ বা সেই গাঁওসমূহ অসমৰ মানচিত্ৰৰ পৰা হেৰাই নাযায় অসম হৈ থাকিবৰ বাবে আমি সেই ক্ষেত্ৰত আচলতে বিচাৰোঁ আৰু এটা কথা ক'ব বিচাৰিছোঁ প্ৰশাসনৰ প্ৰতি আমাৰ এটা আহ্বান সেই ক্ষেত্ৰত আচলতে তদন্ত কৰি সেই বিষয়টোৰ ওপৰত তদন্ত কৰি আচলতে দৃষ্টিগোচৰ ৰাখিবৰ বাবে অনুৰোধ জনাইছোঁ যিহেতু অসমৰ মুখ্যমন্ত্ৰী আৰু নাগালেণ্ডৰ মুখ্যমন্ত্ৰীগৰাকী ২৭ তাৰিখে অসমৰ যি বিবাদমান এই ভূমিসমূহ সেই ভূমিসমূহ তেখেতলোকে গছপুলি ৰোপণ কৰিবলৈ আহিব সেই গছপুলি ৰোপণ কৰিবলৈ আহোঁতে আচলতে সেই বিষয়সমূহ কেনেকৈ সমাধান কৰিব পৰা যায় বা সেই বিষয়টোৰ ওপৰত কেনেদৰে স্থায়ী সমাধান কৰিব পৰা সেই ক্ষেত্ৰত আচলতে স্থায়ী সমাধান বিচাৰি আমি ছাত্ৰ সন্থাৰ তৰফৰ পৰা অনুৰোধ জনাইছোঁ লগতে এটা কথা পুনৰ আমি ক'ব বিচাৰিছোঁ কোনো কাৰণত যাতে সেই গাঁওসমূহ অসমৰ মানচিত্ৰৰ পৰা হেৰাই নাযায় তাৰ ক্ষেত্ৰত আচলতে প্ৰশাসনক আমি দৃষ্টিগোচৰ ৰাখিবৰ কাৰণে ছাত্ৰ সন্থাৰ তৰফৰ পৰা অনুৰোধ জনাইছোঁ অসমৰ ফালৰ পৰা উচ্ছেদ চলি আছে যিহেতু অবৈধ যদি হয় তেখেতলোক অসম প্ৰশাসনে তেখেতলোকক জাননী প্ৰেৰণ কৰিব কিন্তু নাগালেণ্ডৰ চেয়াৰমেন আৰু গাঁওবুঢ়াই জাননী প্ৰেৰণ কৰিছে এই ক্ষেত্ৰত কি ক'ব হয় আচলতে আমি খুব শংকিত হৈছোঁ যদি নাগালেণ্ড প্ৰশাসন বা নাগালেণ্ডৰ BM বা নাগালেণ্ডৰ গাঁওবুঢ়াই আহি যদি তেখেতলোকে সেই আমাৰ অসমৰ গাঁওসমূহ যদি নটিচ দিছে কিন্তু সেইটো আচলতে পৰিতাপৰ বিষয় আমি এই ক্ষেত্ৰত আচলতে অসম চৰকাৰৰ বিভাগীয় কৰ্তৃপক্ষক সেই ক্ষেত্ৰত তদন্ত কৰি আচলতে এই বিষয়টোৰ ওপৰত আলোচনা কৰিবৰ কাৰণে আমি অসম প্ৰশাসনক আমি অনুৰোধ জনাইছোঁ আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ